বা বগা চালোঁ বৰ ধুনীয়া উঠিছে দেই চেহেৰাটো নিজৰটো নিজে জহাই ল'ব লাগিব ন কোনোবাইতো ধুনীয়া বুলি নকয় নহয় হেল্ল' বন্ধুসকল মই আজি একদম ককা এটা ঘৰলৈ আহিলোঁ দেই গুটিবাৰী আপোনালোকক তেখেতৰ ঘৰখন দেখাম মানে আপোনালোকক দেই এই গাঁওখন চা একদম জান এটা কিনাৰত আছে আৰু এনেকুৱা ভাল বস্তু এটা আয়ুৰ্বেদিক টাইপৰ বস্তু এটা বনাই হওঁ আপোনালোকক দেখাম তেওঁক সুধিবলৈ বিচাৰিম মানে কিনো হয় আমি কওঁ মদ পিঠা এতিয়া মদ পিঠাটোনো কেনেকৈ তৈয়াৰ কৰে আমাৰ এতিয়া ককাই বৌ মৰমীয়াল এহাল আছে তেওঁক সুধিবলৈ চেষ্টা কৰিম এওঁলোকৰ এতিয়া পাকঘৰ এইখিনি ধান বস্তা কৰি থৈ দিছে নেকি এইবিলাক ধান হা বস্তা কৰি থৈ দিছে কিমান বেগ আছে 16 বেগ আছে খেতিপথাৰৰ দিন বহুত আছে কয় যে আপোনালোকে আমাৰ ককাইটো বহি আছে এতিয়া এইখন জুই হেলি ওচৰলৈ যাওঁ পাকঘৰ নহয় অৱশ্যে পাকঘৰ হ'লো নহ'লো কয় ইমান ধুনীয়াকৈ দেখা নাই আমাৰ বহুত ইমান ধুনীয়া চাই পাব চাই দে কেনেকৈ কিটো হ'ব আৰু তাত কি বনাইছ তাত চাহ বহাই দিছোঁ কালে আপোনালোকলৈ কওঁ আমালৈ বহাইছে দে তাৰপিছত এই ইয়াত বস্তু কেইটামান দেখিলোঁ এইকেইটি কি বস্তু বুলি কয় মদ পিঠা দেখিলা ইমান ধুনীয়াকৈ এতিয়া শুকুৱাব লাগে নেকি শুকুৱাব লাগে আকৌ কুমলীয়া হৈছে এতিয়া কিমান শুকুৱাব লাগিব ৰ'দ হ'লে দুদিনত শুকিব যদি এনেকুৱা জোৰ হালিত দিওঁ লাগিব 4-5 দিন 4-5 দিন লাগে ন এতিয়া এইটো কেইটকীয়া মানে মাল হ'ব এইটো 5 টকীয়া ধৰি 5 টকীয়া এনেকৈ বনালে তুমি ব্যৱসায়টো ধুনীয়া হ'বচোন এইটো নিজৰ কাৰণে ন বিকে নাই মানুহে বনাব আহিলে নিবিকে এতিয়া এইকেইটা বনাই থৈছে ন এতিয়া ভালে লাগে দেই এতিয়া এইখিনি কিমানটালৈ হ'ব কিমান বনাব পাৰিব এইখিনি দুটা দিলে 3টা দিলে 2 কেজি এনেকুৱা 3টাত 2 কেজি মাল বনিব এক সপ্তাহত পকি যাব তাৰপিছত খাই পাগলা এনে কি চাউল লৈ বনায় যি চাউল হ'লেও খুন্দিব পাৰে খালি বৰা চাউলৰ লাহি চাউলৰ সাজটো বনালে ভাল হয় বেছি ভাল ন এইটোতো আপোনালোকৰ পৰম্পৰাই যে আগৰ পৰা নীতি নিয়মতে বনাই থাকে ন নতুনকৈ বনোৱা নহয় এইবিলাক হয় নহয় এইটো কামে সকামেতো লাগেই লাগে যাৰ যিটো নীতি নিয়ম ন সেইটোতো মানিবই লাগিব আমিতো নবনাই নাথাকিলে নহ'ব নহয় থাকিবই লাগিব মানিব লাগিব এতিয়া এই পিঠাটো বনাওঁতে কি মেডিচিন ব্যৱহাৰ কৰে আপোনালোকে এইটো আমি কুটমা বুলি কওঁ সেইটো কি কয় জানো অসমীয়াত ভেকুৰী 2 প্ৰকাৰ দিব লাগে কি ভেকুৰী দিয়ে ঢাপ তিতা দিব লাগে ভেকুৰী দিব লাগিব খৰখৰি পাত ঢাপ তিতা আৰু কিবা ভেকুৰীটো সৰু জাতি নে নাও জাতি সৰু জাতিটো কাঁইট থকাটো কাঁইট নথকাটো তাৰপিছত আৰু যিকোনো তিতা পাত দিব লাগিব ন ঢাপ তিতা ঢাপ তিতা সেনেকুৱা পাতটো দিয়ে নে হিয়াটো তাৰ পাতটো তাৰপিছত এইটো বগাটো যে এইটো চাউলৰ গুড়া ন তাৰ লগত একেলগতে মিক্স কৰি খুন্দিব লাগিব মেহমত আছে চাগে ন পূৰা শুকাবলৈ মেহনত আছে এনেকুৱা এতিয়া ভেকুৰী জোপা কোন বুজা আমাৰ ককাইটো চা এইডাল গঁৰাত অকল এটি থৈছ আৰু কেইটামান লগাই দিবি এইজোপা গছ তাৰ শিপাডাল আৰু এইটো জেৰুৱা কিনা আমি ৰুওঁ যে এইজোপা এয়া পাতটো দিয়ে তাৰ তিতা হ'বৰ কাৰণে আৰু এইফালে দিয়ে এইটো দিয়ে এইজোপা কি খৰখৰি গছ ন লতা জাতীয় না গছ এইটো এয়া কি লয় পাতটো এয়া পাতটো লয় এই পাতটো লয় কিমান পৰিমাণে লাগে এইটো মানে 1 মুঠামান লাগে ন ঠিকেই এইখিনি ছিঙি শেষ হৈ গৈছে ন ঠিকেই তাৰপিছত এই 3টা বস্তুৱে আপোনালোকে ব্যৱহাৰ কৰে ন তাৰপিছত আৰু এজোপা ধুনীয়া যে দেখিছে এজোপা কি বুলি কয় খেজুৰ খেজুৰ গছ লাগে এতিয়া সকলোখিনি বস্তু আপোনালোকক দেখালোঁ এতিয়া মই ককায়ৰ ঘৰ পিয়ানি এইকেইটা চেপা ইমান থৈছ যে এতিয়া পানী নাইকিয়া দিনত এতিয়া গঁৰালটো আকৌ হাঁহ আতি থৈছ এনেকৈ বহোঁ দেই ক'লে ধুনীয়াকৈ বহোঁ এতিয়া এইখিনি মদ পিঠাৰ বিষয়ে আপোনালোকক সকলো গছখিনি দেখালোঁ এতিয়া আপোনালোকো পাৰিলে বনাব আৰু মদ পিঠা খালি আৰু নিয়ম নীতি লৈ মানিব আৰু হয় নহয় যেনেকৈ পাৰে দেই এতিয়া এনেকৈ খাই বৈ ককাই মই এইবাৰ লাষ্টত কি এতিয়া চাপানী বাতিৰ লগতে খাই খতম এই গোটেই চাপানী মালিকজনে যে আমাৰ বৌ একদম বিৰাট মৰমীয়াল দেই আমাৰ ককাইটো আমাৰ বৌ চকুটি চাই থাকক অলপমান বৰকৈ লাষ্টত সামৰণি মাৰি দিওঁ আৰু আমাৰ বৌ ওচৰলৈ আহিবি দেই একদম ধুনীয়াকৈ পাবি মদ পিঠা বৈ একদম এনেকুৱা ককা ঘৰ দেখা নাই ইমান ডেঞ্জাৰ ঘৰ দিয়া একদম ওলাই আহোঁ
নিকিনে এনেকুৱা ডেঞ্জাৰ ঘটিকে কৈছোঁ খাতৰা এখন নদী এইদিকে হা কৃষ্ণ প্ৰভু বৈ 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 ফেন টানিবি দেই আণ্ডাৰগ্ৰাউণ্ড ৰাস্তা নিচিনা কৈছোঁ এইদিকে উঠিম কিয়া যাওঁ দেই যাওঁ এইখন শৰাইঘাটত লওঁ এইফালে চা ইমান দ এখন ডাঙৰ নদী না ডাঙৰ নদী বুলি কয় ন এইফালে বৈ মদ পিঠা কেনেকৈ বনাই আপোনালোকক দেখাম চাবচোন ধুনীয়াকৈ ভাল লগাকৈ হয় নাই দেই গধূলি সময় পালেহি এই পিনে এতিয়া ওলাই মেলি যাওঁগৈ ককাই লগত